নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি এইটো কোনো ধৰণৰ চৰকাৰী চাকৰি ৰিলেটেডে হয় কিন্তু মোৰ নিজৰ পাৰ্সোনেল আপডেট বুলি ক'বলৈও পাৰ্সোনেল এটা কথা শেয়াৰ কৰিম আপোনালোকক কোনো ধৰণৰ আপডেট বা ইনফৰমেশন নহয় চাকৰি মোৰ নিজৰ পাৰ্সোনেল মোৰ লাইফত ঘটা এটা কথা শেয়াৰ কৰিম আইটিবিপি ৰিক্ৰুটমেন্টৰ ওপৰত ভিডিওটো হেখলৈকে চাব আৰু গোটেই কথাখিনি বুজি পাই ল'ব তেতিয়াহে আপোনালোকৰ আগন্তুক দিনত যদি ইন্টাৰভিউ ক্ষেত্ৰত লাগি আছে চাকৰি ক্ষেত্ৰত যদি লাগি আছে তেন্তে আপোনালোকে এনে ধৰণৰ প্ৰবলেমবিলাক ফেস কৰিবলগীয়া নহয় যেহেতু আইটিবিপি ফালৰ পৰা ট্ৰেডছমেনৰ পোষ্টৰ 2024 হেখৰ ফালে অনলাইন এপ্লাই চলিছিল যেনেকৈ বাৰবাৰ টেইলাৰ গাৰ্ডেনাৰ সাফাই কৰ্মচাৰী এনিমেল ট্ৰান্সপোৰ্ট আৰু টেলিকমিউনিকেশনৰ কিছুমানৰ পোষ্ট চলিছিল হেখিনি অলৰেডি এতিয়াও ফিজিক্যাল হে হোৱা নাই ময়ো এপ্লাই কৰিছো যত নেকি এনিমেল ট্ৰান্সপোৰ্ট আৰু সাফাই কৰ্মচাৰী মোৰ প্ৰথম এডমিট কাৰ্ড আহিছিলে সাফাই কৰ্মচাৰীৰ কাৰণে এখন মই ডিসকুৱালিফাই কাগজখন মই হাতত লৈছো কেনেদৰে মই ফেল কৰিবলগীয়া হৈছিল হাইট থকাৰ পিছতো এটা পোষ্টত মই হাইটত ফেল কৰিছিল মানে দুইটাতে হাইটতে ফেল কৰিলো কিন্তু এটা পোষ্টত আমাৰ যেটো সাফাই কৰ্মচাৰী পোষ্ট আছিল তাৰ কাৰণে আপোনালোকৰ মোৰ হাইটটো নাছিলে মই হেতু ফেল কৰিছো মই এটো মানি লৈছো তাত যেটো ৰিলেক্সেশন দিয়া নাই আমাৰ অসমৰ কাৰণে তাৰ পিছত আৰু যেটো এনিমেল ট্ৰান্সপোৰ্টৰ পোষ্ট আছিল তাত কিন্তু ৰিলেক্সেশন দিয়া আমাৰ অসমৰ কাৰণে এই ৰিলেক্সেশন থকাৰ পিছতো আইটিবিপি ডিপাৰ্টমেন্টেলৰ প্ৰবলেমৰ কাৰণে টেকনিক্যাল প্ৰবলেমৰ কাৰণে যেটো আইটিবিপি ইন্টাৰভিউ বিলাক ৰিক্ৰুটমেন্ট বিলাক ৰানিং হক লং জাম্প হক হাইট সে গুটেখিনি মানে অসম পুলিচৰ যেনেকৈ সেন্সাৰ লগাই কয় না গুটেখিনি হাইট জুখালৈকে সেন্সাৰ ডিজিটেলাইজ হয় মানে কম্পিউটাৰত চাই কম্পিউটাৰ প্ৰবলেমৰ কাৰণে মই ফেল কৰিবলগীয়া হ'ল মই সম্পূৰ্ণ হাইট থকাৰ পিছত মই চাপৰ নহয় মানে মোৰ উখয়ে মোৰ যিমানটো জুখত হাইট লাগে সিমানটো থকাৰ পিছতো মই ফেল কৰিলো আপোনাক প্ৰমাণ সহকাৰে দেখাম আৰু এই ফেল কৰা ভিডিও কেইটা কি ক্ষেত্ৰত ফেল কৰিছিল ডেসক্ৰিপচনতে মই লিংকও দি থম এই ইন্টাৰভিউ দি আহি বনোৱা সেই ভিডিও কেইটা আপোনালোকে গৈ চাই ল'ব তেতিয়াই কৈছিলো মই যেতিয়া আইটিবিপি অফিচিয়েল ওয়েবসাইটৰ ৰিজাল্ট আহি যাব যেটো আইটিবিপি যেতিয়া ৰিজাল্ট দি দিয়ে মানে ফিজিক্যাল কোৱালিফাই কিমান হাইট আছে কিমান আপোনালোক কোড ফেল কৰিছে তাৰ হেখিনি গুটেখিনি ডিটেইলছ দি দিয়ে মই গুটেখিনি আপোনালোকক দেখাই দিম এতিয়া মই হাইট থকাৰ পিছতো মানে আইটিবিপি ডিপাৰ্টমেন্টেলৰ প্ৰবলেমৰ ডিজিটেলাইজ প্ৰবলেমৰ কাৰণে মই ফেল কৰিলো আজি মই কিছু সময় আগতে এতিয়া লগালগ ভিডিওটো বনাই দিছো চেক কৰিলো মোৰ ঠিকই আছিল হাইট এটা পোষ্টৰ কাৰণে হেতু কাৰণে ফেল কৰিবলগীয়া হ'ল তাত হাইটটো ঠিকই দেখাইছে কিন্তু ফেল কৰিবলগীয়া হ'ল প্ৰথম লৈছো সাফাই কৰ্মচাৰী এখন মোৰ ডিসকুৱালিফাই কাগজে সাফাই কৰ্মচাৰী আপোনালোকে যদি কোৱালিফাই হৈছে ইয়াত কোৱালিফাই বুলি আহিছিল হেতু আছিল মোৰ ইন্টাৰভিউ আছিল 22 তাৰিখ 1 মাহ 2025 মানে জানুৱাৰী মাহৰ 22 তাৰিখে আছিল এটোত মই গলো ধুনিয়াকে প্ৰথম ৰানিং হৈছিল 1600 মিটাৰ 7 মিনিট 30 সেকেন্ডত মাৰি দিলো তাৰপৰ লং জাম্প আছিল 12 ফুট নাই 11 ফুট আছিল তো মাৰি দিলো একেসাথে তাৰপিছত হাই জাম্প 3.5 ফুট আছিল এটো মৰাৰ পিছতে আপোনালোকৰ হাইট চে জুকিবলৈ লৈ যায় তেতিয়াহে মেইন পইণ্টটো আহিলে মই নোটিছ বিলাক চাইছিলো কিন্তু মই এটো কথা আগতে জনা নাছিলো কিন্তু সঁচা কথা কৈছো তাত লিখা আছিল আমাৰ অসমৰ কাৰণে কিন্তু হাইট ৰিলেক্সেশন নাছিলে সাফাই কৰ্মচাৰী যদি পোষ্ট ওলাই ভৱিষ্যতে আপোনালোকৰ যদি হাইট 170 সেন্টিমিটাৰ যদি তলত থাকে আইটিবিপি সাফাই কৰ্মচাৰী পোষ্টত যদি এপ্লাই কৰিব বিচাৰে ট্ৰেডমেনৰ তাত কিন্তু 170 সেন্টিমিটাৰ ওপৰতে হাইট হ'ব লাগিব আমাৰ অসমৰ জেনেৰেল ওবিসি আৰু এসসি ইডব্লিউএছ লৰাৰ কাৰণে এসটি হলে কম হলো হৈ 162.5 সেন্টিমিটাৰ হলো হ'ব কিন্তু জেনেৰেল ওবিসি এসসি ইডব্লিউএছ লৰা যদি 170 সেন্টিমিটাৰ হাইট যদি তলত থাকে মৰি গলো এপ্লাই নকৰিব পইচাটো ইনে যাব ৰানিং কৰিবলৈ যোৱা কষ্ট পইচা পাতি খৰচ ইনে যাব আপোনালোকে কিন্তু হাইটত ফেল কৰিব সেই পোষ্টত আইটিবিপি সাফাই কৰ্মচাৰী পোষ্টত অসমৰ লৰাৰ কাৰণে হাইট ৰিলেক্সেশন নাই জেনেৰেল ওবিসি ইডব্লিউএছ আৰু এসসি লৰাৰ কাৰণে সেইভাবে তাত আপোনালোক 170 সেন্টিমিটাৰটো হাইট থাকিব লাগিবই 165 যেটো সবতে লাগে অল ইন্ডিয়া যিমানকি পাৰামিলিটাৰী ফৌজৰ ডিফেন্সৰ চাকৰি আছে আমাৰ অসমৰ লৰাৰ কাৰণে 165 লাগে কিন্তু তাত কোনো ৰিলেক্সেশন নাই সাফাই কৰ্মচাৰী পোষ্টত তাত মোৰ হাইট ওলাইছিল মই এটো কথা দেখাই দিম আপোনালোকক 165.1 সেন্টিমিটাৰ হাইট ওলাইছিল তথাপিতো মই ফেল কৰিলো যেটো 170 সেন্টিমিটাৰ হাইট লাগে এখন মোৰ সাফাই কৰ্মচাৰী আপোনালোকৰ ডিসকুৱালিফাই কাগজ ইয়াতে হাইটটো যদি লিখি দিলে তেতিয়াও মই এনিমেল ট্ৰান্সপোৰ্টৰ পাস কৰিলো ইয়াত কিন্তু হাইটটো উল্লেখ কৰি নিদিলে লিখি নিদিলে মই যিজন ডিজিটেলাইজ কম্পিউটাৰ জুখিছিল তেওঁ লিখি দিবলৈ কৈছিল যদি পাহৰি গল নেকি ইয়াত লিখি নিদিলে এখন মই ৰিকুৱেষ্ট কৰাৰ পিছত মই ফেল কৰিবলগীয়া হ'ল এনিমেল ট্ৰান্সপোৰ্টৰ পোষ্টত এই কথা বুজি পালে তাৰ পিছত আনখন লৈছো মই এনিমেল ট্ৰান্সপোৰ্টৰ আছিল সেই মাহতে কেইদিন মানৰ পিছতে আছিল মই হেতু আছিল এনিমেল ট্ৰান্সপোৰ্টৰ ইন্টাৰভিউ আছিল 29 তাৰিখ 1 মাহ 2025 22 তাৰিখে সাফাই কৰ্মচাৰী দিবলৈ গলো ফেল কৰিলো যদিও হাৰ মানে দিয়া নাছিল আকৌ 19 তাৰিখে আছিল জানুৱাৰী 29 তাৰিখে আছিল 29 তাৰিখে গলো তাত যেহেতু ধুনিয়া নোটিছটো চালো আগৰ ৰিকুৱেষ্ট কৰাৰ পিছতো মোৰ অফিচাৰ কেইটা যিকিজন কমান্ডিং আছিল তেওঁলোকে দেখাই দিলে যে সাফাই কৰ্মচাৰী পোষ্টত কোনো ধৰণৰ ৰিলেক্সেশন নাই ইয়াৰ পিছৰ পোষ্টটো আছিল এনিমেল ট্ৰান্সপোৰ্ট এটো ট্ৰেডমেনৰ পোষ্টে হ'ল জিডি পোষ্টৰ নিচিনা কিন্তু ইয়াত আমাৰ অসমৰ কাৰণে ৰিলেক্সেশন আছিল হাইটত 165 সেন্টিমিটাৰ হলে হল
জেনেৰেল OBC EWS আৰু SC লৰাৰ কাৰণে তাত ৰিলেক্সেশ্যন আছিলে যেটো মই নটিছটি চাই খুব ধুনিয়াকে গলো মই আগদিনা যেটো 165.1 ওলাইছে ন তে কাৰণে ধুনিয়াকে গলো তাতো একে হেই দিনা আপোনালোক আছিল 29 জানুৱাৰী 2025 তাৰিখে ধুনিয়াকে এটা ৰানিং মাৰিলো লং জাম্প মাৰিলো হাই জাম্প মাৰিলো পাস কৰিলো যেতিয়া হাইট জুকে তাতে প্ৰবলেম আহি গল মোক বহুত ৰখাই থৈ দিলে মানে মই যেটো বহুত ৰিকুৱেষ্ট কৰিলো বহুত লাগিলো অফিচাৰ গেটৰ লগত আগদিনা যেটো মই হাইটত ওলাইছিল আগদিনা ৰিসিপ্টটো দেখাবলৈ কৈছিলে কিন্তু তাত লিখাটো নাছিল উল্লেখ নাছিল সেই কাৰণে মই বহুত চেষ্টা কৰি প্ৰায় 10-15 বাৰ মান জুখিছে যদি 29 জানুৱাৰী তাৰিখে কোনোবা ক্যান্ডিডেট যদি আছিল মোৰ সাবস্ক্ৰাইবাৰ হয় নহয় কমেন্ট কৰিব তেজপুৰ ৰঙামাটি ITBP কেম্পত বহুতো সাবস্ক্ৰাইবাৰ লগ পাইছিল বহুত কেইজন তেওঁলোকে কমেন্ট কৰিব হয় নে নহয় আপোনালোকে বহুত চেষ্টা কৰিলে কিবা লাষ্টৰ গধুলি টাইমলৈকে মোক প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা আধা ঘণ্টা মান বেছিকে মোৰ লগতে লাগিছে হাইটটো উলিয়াবলৈ কিন্তু 164.7 হে ওলালে ইয়াতে মই দেখাই থম এখনো আপোনালোকে হিমানটোহে হাইট ওলালে কিন্তু হাইটত ফেল কৰিবলগীয়া হ'ল কিন্তু এইটো মোৰ হাইট অলৰেডি আছে মই SSC টো পাস কৰি আছো মোৰ যদি ভিডিও আগৰ পৰা চাই আছে হাইটত মই কতো ফেলই কৰা নাই এইটোটা কাৰণতে মই হাইটত ফেল কৰিবলগীয়া হ'ল এতিয়া ইয়াৰ প্ৰবলেমটো হ'ল মোৰ ভুল নহয় মোৰ সম্পূৰ্ণ হাইট আছে মই সম্পূৰ্ণ যোগ্য হয় ইয়াৰ প্ৰবলেম হ'ল ডিজিটেলাইজ যিখিনি ডিজিটেল মেচিনৰ প্ৰবলেম আছে মেচিনত আপোনালোকৰ হাইটটো থকাতকে অলপ হলো কম ওলাই আৰু তাৰ পিছতে মই BSF হেড কনষ্টেবল দি আহিছো ডিজিটেলাইজ হোৱাৰ তাতো কিন্তু 166 সেন্টিমিটাৰ ওলাইছে মোৰ ৰিয়েলি হাইট ওলাইছে মানে যিকেটা ITBP কেম্পৰ ডিজিটেলাইজ মেচিন লৈছিল সেই মেচিন কেটাৰ প্ৰবলেম কিন্তু তাৰ কাৰণে মই ফেল কৰিবলগীয়া হ'ল কিয়নো এতিয়া মই মুখৰ গুটেখিনি বুজাই দিলো ইয়াৰ পিছতে আপোনালোক মোবাইল স্ক্ৰিনত লাইভও দেখাই দিম যে কোড কিমান হাইট ওলাইছে সেইখিনি আপোনালোক লাইভ দেখাই দিম ভিডিওটো অকমান দীঘলীয়া হ'ল আপোনালোক বুজি পাই চাই ল'ব আৰু এতিয়া মই কি কৰিব লাগিব মই বহুত চিন্তা চৰ্চা কৰি আছো যেটো ট্ৰেডমেনৰ পোষ্ট খুব কম আছে বেছি নাই মানে যদি ষ্টেট ওয়াইজ ভ্যাকেন্সি নাই আমাৰ ক্যাটেগৰি ওয়াইজ ষ্টেটত যদি বেলেগে থাকিলে তেতিয়া মই হাই কোৰ্ট কৰি দিলেন হাই কোৰ্ট কৰা হলে মই আৰামছে পাস কৰো মই যোগ্য হয় কিন্তু ডিজিটেলাইজ প্ৰবলেমৰ কাৰণে টেকনিক্যাল প্ৰবলেমৰ কাৰণে মই ফেল কৰিবলগীয়া হৈছে এতিয়া যদি পোষ্ট যেহেতু কম আছে হলো কথা চটা পাতিলো কিবা যদি কৰিব পৰা হয় চেষ্টা কৰি চাব লাগিব আৰু ট্ৰেডমেনৰ পেপাৰ বিলাক ইজি আহে ইমান হাৰ্ড নহয় 50 মাৰ্কৰ পেপাৰ হয় এনিমেল ট্ৰান্সপোৰ্ট হোক সাফাই কৰ্মচাৰী হোক বহুত আশা আছিল কিন্তু প্ৰায় GD SSGD বয়স মোৰ শেষ হৈছে গম পাইছে কিন্তু বহুত আশা আছিল সেইভাবে বহুত ভালকে চেষ্টা কৰিছিল কিন্তু ট্ৰেডমেনৰ এক্সাম বিলাক ইমান 40-45 মান যদি স্কোৰ কৰিব পাৰি কিন্তু নাম আহি যায়গে ভাবিছিলো আশা এটা কৰিছিলো কিন্তু টেকনিক্যাল প্ৰবলেমৰ কাৰণে মই এটা ফেল কৰিবলগীয়া হ'ল ইয়াৰ পিছতে মই আপোনালোকক মোবাইল স্ক্ৰিনত লাইভ দেখাই দিম কেনেদৰে আপোনালোকৰ যদি পাস কৰি আছে পাস ফেল কোৱালিফাই ডিসকোৱালিফাই আপোনালোকে নিজেও চেক কৰি ল'ব পাৰিব আহক এতিয়া আমি মোবাইল স্ক্ৰিনত চাই লওঁ এতিয়া মোৰ ভুল নাই সম্পূৰ্ণ ডিপাৰ্টমেন্টৰ ভুলৰ কাৰণে মই বৰ্তমান ফেল কৰিবলগীয়া হৈ গ'ল আহক এতিয়া মোবাইল স্ক্ৰিনত খুব ধুনীয়াকৈ আৰু অলপ ডিটেইলছত বুজাই দিওঁ আপোনালোকে নিজৰ গুগলত মাৰিলে হ'ল আপোনালোকে যদি পাসও কৰিছে বা ফেলও কৰিছিলে ITBP যদি পোষ্টখিনি এপ্লাই কৰি আপুনি ৰানিং দিবলৈ গৈছিলে বা কিবা কাৰণত যদি ফেল কৰি আহিলে বা যদি পাস কৰি আহিলে তেন্তে আপোনালোকে ITBP ৰিক্ৰুটমেন্ট বুলি গুগলত মাৰক ফাৰ্স্ট টাইম মই যিমতে দেখাম সেইমতে দেখাই আপোনালোকে সেম টু সেম মাৰক তাৰপিছত ওপৰতে যেটো লিংক আহিব সেই লিংকটোত ক্লিক কৰি দিব ধুনীয়াকৈ নেটটো অলপ স্লো হ'ব পাৰে যেটো অকমান ডাউন হ'ব পাৰে আপোনালোকে ভিডিওটো শেষলৈকে চাব স্কিপ কৰি নাযাব অকমান সময় লাগিব পাৰে দিছে অফিচিয়েল ৱেবছাইটটো খোল খাই গ'ল ITBP ৰিক্ৰুটমেন্টৰ তাৰপিছত একেবাৰে স্ক্ৰল কৰি চাব এনেদৰে এটা পেজ খোল খাব তাৰপিছত সাইডতে এটা অপচন আছে সিম্বলটো তলতে লগইন এই লগইন অপচনটো আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে ইয়াত দুটা বস্তু দিব লাগিব ইউজাৰ ইমেইল আৰু পাছপোৰ্ট আপুনি এপ্লাই কৰোঁতে যেটো ইমেইল দিছিলে সেই ইমেইলটো ধুনীয়াকৈ বহাব লাগিব এতিয়া মই আপোনালোকক লাইভে বহাই আছো আৰু পাছপোৰ্টটো কিন্তু আপোনালোকে মোৰ পাছপোৰ্টটো খুলিবলৈ চেষ্টা নকৰিব মই এটা খোলাখুলিকে দেখাই দিছো একো নাই এইটো খুলি চাই আপুনি একো কৰিব নোৱাৰে মোৰ পাছপোৰ্টটো একো মোৰ ডিটেইলখিনি ওলাব বেলেগ একো নহয় কিউ তাৰপিছত এইটো কেপচা যেটো আছে এইটো বহাই দিব সেম টু সেম 5RQ তাৰপিছত আপুনি লগইন অপচনটো ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে আমাৰ যেটো মোৰ যেটো প্ৰফাইল হয় এটো নিজে নিজে অটোমেটিকলি খোল খাই যাব তাতে গোটেই ৰিজাল্টখিনি আপুনি চাব পাৰে এপ্লিকেশন ফৰ্ম চাব পাৰে কিহৰ ক'ত এপ্লাই কৰিছিলে বা আপুনি কি কাৰণে ৰিজেক্ট হ'ল বা কি কাৰণে আপুনি ফেল কৰিলে সেইখিনি গোটেইখিনি তথ্য মানে ধুনীয়াকৈ চাব পাৰে নেটটো প্ৰবলেম আছে মই আৰু এটা সিস্টেম মোৰ যেটো এয়াৰটেল সিমটো নেটটো লৈ লৈছো আপোনাক কম ৱেইট কৰিব ভিডিওটো স্কিপ কৰি না যাব মই ডাটা কাৰ্ডটো চেঞ্জ কৰি ললো জিঅ'টো অলপ কম চলে কাৰণে মই এয়াৰটেলৰ নেটটো ইউজ কৰি ললো
সৰি আকৌ মই কৰিব লাগিব অলপ দীঘলীয়া হৈ যাব ভিডিঅ'টো আপোনালোকে স্কিপ কৰি নাযাব গোটেই কথাখিনি বুজি পাই ল'ব ইয়াত দেখিছে হ'লেও আপোনালোকে এই পেজটো খোল খাই গ'ল মোৰ যিটো আমাৰ অফিচিয়েল নিজৰ প্ৰফাইলটো খোল খাইছে তাৰপৰা এনেদৰে আহিব এনেদৰে অহাৰ পিছতে আপোনালোকে এই ডাউনলোড এপ্লিকেশ্যনত যদি চুৱে আপোনাৰ নিজৰ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড হ'ব যিটো পোষ্টত এপ্লাই কৰিছে দুইটাতে আপুনি চুই চাব পাৰে ইয়াতে এটা অপশ্যন আছে এপ্লাই তলতে মাই এপ্লিকেশ্যন এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব একো নেদেখিব কিন্তু তাত ডাইৰেক্ট ক্লিক কৰি দিলে হ'ল তাৰপিছত এনেদৰে পেজটো খোল খাব এনেদৰে খোল খোৱাৰ পিছত এপ্লিকেশ্যন ফৰ্ম বুলি ল'ব তাৰ পৰা আপুনি এডমিট কাৰ্ড আপুনি কোনটো পোষ্টত মই যিহেতু এনিমেল ট্ৰেন্সপৰ্টতো এপ্লাই কৰি ইণ্টাৰভিউ দিছিলোঁ চাফাই কৰ্মচাৰীটো এপ্লাই কৰি ইণ্টাৰভিউ দিছিলোঁ দুইটাতে আমি যদি চাওঁ প্ৰথমতে এনিমেল ট্ৰেন্সপৰ্টটো আপোনালোকক প্ৰথমতে আপোনালোকে এনিমেল ট্ৰেন্সপৰ্টটো দেখাই দিছোঁ এইটো এডমিট কাৰ্ডৰ পোনে পোনে এই জেগাত যদি ক্লিক কৰি দিওঁ যিহেতু মই ফেল কৰিছোঁ ইয়াত ডিছকুৱালিফাই আহিব গোটেইখিনি হাইট কিমান লাগি কথা এইখিনি দিছে মই কনিষ্টেবল এনিমেল ট্ৰেন্সপৰ্টৰ এপ্লাই কৰি ইণ্টাৰভিউ দিছিলোঁ তললৈ এইখিনি ভিউ ৰিজাল্টখিনি যিহেতু প্ৰথমতে ৰানিং হয় PETত কোৱালিফাইড PET ৰিজাল্ট কোৱালিফাই আহিছে আদাৰ ৰিমাৰ্কটো নাছিলে কোনো ধৰণৰ এনে আহিছে তাৰ PST নট কোৱালিফাইড লেষ্ট ইন হাইট ইয়াত হাইটটো যদি ধুনীয়াকৈ উল্লেখ আছে দেখিছে ন 164.7 এতিয়া ভাবি নল'ব যে মোৰ ইমানটোৱে হাইট আছে কিন্তু ইয়াতকৈ বেছি আছে মই ছেকেণ্ড এনিমেল ট্ৰেন্সপৰ্টটো আপোনালোক চাফাই অলপ লাষ্টত দেখামগৈ চাই লওক এনিমেল ট্ৰেন্সপৰ্টটো সেইকাৰণে ফেইল কৰিবলগীয়া হ'ল 164.7 চেণ্টিমিটাৰ 3 পইণ্টৰ কাৰণে মোক ডিছকুৱালিফাই কৰিলে সেইটো কিন্তু টেকনিকেল মানে মেচিনৰ প্ৰব্লেমৰ কাৰণে ফেইল কৰিলোঁ মোৰ ৰিয়েলি আপোনালোকৰ হাইট কিমান আছে মই সেইটো দেখাই আছোঁ বেছি আছে কিন্তু 166 চেণ্টিমিটাৰ মোৰ কিন্তু হাইট আছে মই SSC যিহেতু পাছ কৰিছোঁ কেইবাবাৰো দেখিছে PST লেছ ইন হাইট 164 চেণ্টিমিটাৰ এতিয়া আমি এনিমেল ট্ৰেন্সপৰ্টটো চাফাই কৰ্মচাৰীটো চাম দেখিছে তাৰপিছত কনিষ্টেবল ট্ৰেন্সপৰ্ট চাফাই কৰ্মচাৰী মই আপোনালোকক ক্লিক কৰি দেখাইছোঁ ইয়াতকৈ হাইট কিমান বেছি আছে দেখিছে ইয়াত ধুনীয়াকৈ উল্লেখ আছে আপোনালোকে চাই থাকক মই যদি লাইভ আপোনালোকক প্ৰুভ কৰিবলৈ চেষ্টা কৰিছোঁ এইটো ডিপাৰ্টমেণ্টেলৰ ভুলৰ কাৰণে মই ফেইল কৰি আহিবলগীয়া হ'ল আপোনালোকে আগন্তুক দিনত যদি ITBP এনেধৰণৰ পোষ্টত যদি এপ্লাই কৰি ইণ্টাৰভিউ দিবলৈ যায় খুব সাৱধান হ'ব সকলো ক্ষেত্ৰতে সাৱধানকৈ আপোনালোকৰ কৰিবলৈ চেষ্টা কৰিব এই দেখিছে খোল খাই গ'ল এই দেখিছে চাফাই কৰ্মচাৰী কনিষ্টেবল ট্ৰেডছমেন ইয়াত ধুনীয়াকৈ ৰিজাল্টটো চাম এতিয়া দেখিছে ইয়াত PET কোৱালিফাইড তাৰপিছত PST নট কোৱালিফাইড ইন লেষ্ট ইন হাইট 165.1 থকাৰ পিছতো হাইটত ডিছকুৱালিফাই হৈছে এইটো মই মানি লৈছোঁ যিহেতু চাফাই কৰ্মচাৰীত আমাৰ অসমৰ কাৰণে ৰিলেক্সেশ্যন নাছিলে 170 চেণ্টিমিটাৰ লাগে কিন্তু এনিমেল ট্ৰেন্সপৰ্টৰ ৰিলেক্সেশ্যন আছিলে তাত 165 হ'লে হয় কিন্তু সেইদিনা আকৌ 164.7 কেনেকৈ ওলালে কিন্তু যদি 22 তাৰিখৰ দিনা মোৰ 165.1 ওলালে আৰু 29 তাৰিখত গৈ 164.7 ওলালে কেনেকৈ কম ওলালে মানুহৰ হাইটটোতো কমি নাযায় বাঢ়িয়ে যাব 1 চেণ্টিমিটাৰ হ'লেও 1 পইণ্ট হ'লেও সেয়া দেখিছে টেকনিকেল প্ৰব্লেমৰ কাৰণে মই ফেইল কৰিবলগীয়া হ'ল আপোনালোকৰ লাইভ প্ৰমাণ সহকাৰে দেখুৱাই দিলোঁ আপোনালোকে যদি পাছ কৰি আছিলে বা ফেইল কৰি আছিলে তেন্তে নেক্সট ষ্টেপ এক্সামৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰক বহুত চান্স আছে যিহেতু কোনো ধৰণৰ নিগেটিভ মাৰ্কিঙো নাই আৰু কোনো ধৰণৰ ইমান হাৰ্ড পেপাৰ নাহে ইজি পেপাৰে আহিব আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক এইখিনিয়ে গোটেই কথাখিনি শ্বেয়াৰ কৰিলোঁ আৰু ডেছক্ৰিপশ্যনতে যি ইণ্টাৰভিউ দি আহি বনোৱা ভিডিঅ'কেইটা লিংক পাই যাব সেই ভিডিঅ'কেইটা চাই ল'ব কি কাৰণত মই ফেইল কৰিছিলোঁ এতিয়া মই হাইকোৰ্ট কৰিলোহেঁতেন ন যদি আমাৰ ষ্টেটৰ এক্সট্ৰাকৈ যদি পোষ্ট থাকিলেহেঁতেন এতিয়া যদি অল ইণ্ডিয়া লেভেলত পোষ্ট আছে এতিয়া মই হাইকোৰ্ট কৰি বা কিবা কৰি কোনো ধৰণৰ লাভ নহ'ব পইচা পাতি এনেই বেছি খৰচ হ'ব কিন্তু যদি এতিয়া মই হাইকোৰ্ট কৰি দিওঁ কিন্তু ফিজিকেলটো পাছ কৰি যাম আৰামছে মোৰ যিহেতু কনফিডেঞ্চ আছে দেখিছে মই প্ৰমাণ দেখাই দিছোঁ মোৰ গোটেইখিনি হাইট ছেট জোখে আছে এইখিনিয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আগন্তুক দিনত যদি আপোনালোকে ITBP ইণ্টাৰভিউ দিবলৈ যায় টেকনিকেলত আপোনাৰ হাইট ছেটবিলাক জুখিলে খুব কেয়াৰলি কৰিব যাতে আপোনালোকৰ এনেকুৱা হ'বলগীয়া নহয় এইখিনিয়ে নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এটা আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ